হত্যাৰ ভাবুকি প্ৰদান কৰা প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱশৰ্মা যিজনে কেৱল এজন সাংবাদিককে নহয় সেই সাংবাদিকজনৰ 8 বছৰীয়া কণমানি সন্তানকো এজন হিতেশ দেৱশৰ্মাই হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ফোনত তেওঁ দম দিছিল আৰু আটাইতকৈ ডাঙৰ কথা যে গীতাৰ্থ দেৱশৰ্মা যিজনৰ নাম সাঙুৰ খাইছিল বাক্সাৰ নিকাচি কাৰাগাৰৰ সন্মুখত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত নাম সাঙুৰ খোৱা 5টা অভিযুক্তক যেতিয়া তালৈ লৈ যোৱা হৈছিল বাক্সা উত্তপ্ত হৈ পৰিছিল সেই সময়ত প্ৰথমতে ৰাইজৰ ওপৰত লাঠি চালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল এজন হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে আৰু সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত যি বজালিৰ যিজন জ্যেষ্ঠ সাংবাদিক আছে ৰাণা ডেকা তেখেতে নিজৰ কেমেৰাত সেই দৃশ্যাংশ আবদ্ধ কৰিছিল বুলি এজনে অভিযোগ উত্থাপন কৰিছিল তাৰ পিছত তেওঁ যি ধৰণৰ ময়মতালি কৰিলে যি ধৰণৰ গুণ্ডা প্ৰকৃতি দেখুৱালে এজন হিতেশ দেৱশৰ্মা আৰু বহু পলমকৈ যেতিয়া গোটেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ল প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱশৰ্মা বিভিন্ন ধৰণৰ তেখেতৰ বিৰুদ্ধে অভিযোগ আছে এনআৰসিৰ সমন্বয়ক হৈ থকাৰ ক্ষেত্ৰতো তেখেতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে অভিজিত শৰ্মাহঁতে এতিয়ালৈকে লিখি আছে এপিডব্লিউআৰ বিৰুদ্ধে বহু তেখেতৰ বিৰুদ্ধে লিখি আছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকসকলে এইজন হিতেশ দেৱশৰ্মাৰ ইমান এজন উচ্চপদস্থ প্ৰাক্তন বিষয়া হোৱাৰ পিছতো কেনেকৈ এজন সাংবাদিক আৰু সাংবাদিকজনৰ 8 বছৰীয়া সন্তানক গাড়ীৰে যদি খুন্দিয়াই থৈ যায় তোমালোকে কি কৰিবা এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু এইজন হিতেশ দেৱশৰ্মাৰ অৱশেষত পাঠশালা আৰক্ষী থানাত হাজিৰ হৈছে মই দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছো আৰু লগতে তেওঁ বিভিন্ন ধৰণৰ প্ৰস্তাৱনাৰ সন্মুখীন হৈছে এইজনে হৈছে হিতেশ দেৱশৰ্মা যিজনে ফোনত খুব ভাবুকি প্ৰদান কৰিছিল বজালিৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক হত্যালৈকে ভাবুকি প্ৰদান কৰিছিল কেৱল সাংবাদিক নহয় সাংবাদিকজনৰ 8 বছৰীয়া সন্তানকো এওঁ ভাবুকি প্ৰদান কৰিছিল কাৰণ তেখেতৰ পুত্ৰই যেতিয়া সাধাৰণ ৰাইজৰ ওপৰত লাঠি চালনা কৰাৰ যিটো অভিযোগ আছিল সেই অভিযোগটো তেখেতে মানি ল'ব পৰা নাছিল তেওঁ কৈছিল যে তোমালোকে নিউজটো জানি বুজি বজাই আছা এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছিল আৰু সেইজন হিতেশ দেৱশৰ্মা অৱশেষত এয়া পাঠশালা থানাত উপস্থিত হৈছে কাৰণ তেখেতৰ গীতানগৰ থানাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত পাঠশালা আৰক্ষী থানাই সমন জাৰি কৰি থৈ গৈছিল আৰক্ষী আহিছিল আৰু তেওঁ অৱসৰপ্ৰাপ্ত আইএছ বিষয়া হিতেশ দেৱশৰ্মাৰ ঘৰত সমন পোৱাৰ পিছত তেখেত অৱশেষত পাঠশালা থানাত এনেদৰে উপস্থিত হৈছে আৰু পাঠশালা থানাত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় হুদা পোছা কৰা হ'ব কাৰণ এইজনে হিতেশ দেৱশৰ্মা জন বিতৰ্কিত এজন অৱসৰপ্ৰাপ্ত আইএছ বিষয়া যিজনে এজন সাংবাদিকক ঠিক আছে সাংবাদিকজনৰ লগত তেখেতৰ কিবা আছে তেওঁ ভাবুকি প্ৰদান কৰিছে বা খঙত বা ক্ষোভত কৈছে কিন্তু এজন হিতেশ দেৱশৰ্মা ইমানেই তললৈ নামি গ'ল যে তেখেতৰ 8 বছৰীয়া সন্তানটিকো তেখেতে হত্যাৰ ভাবুকি প্ৰদান কৰিলে এইজন হৈছে এজন বিতৰ্কিত অৱসৰপ্ৰাপ্ত আইএছ বিষয়া হিতেশ দেৱশৰ্মা যিজন এনআৰসিৰ সমন্বয়কৰ দায়িত্বটো আছিল তেতিয়াও তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে সেইবোৰ বৰ পিছৰ কথা কিন্তু বৰ্তমান সময়ত সেই ফোন কল টেপিংটো যেটো ভাইৰেল হৈ আছে ৰাণা ডেকাক তেওঁ যি ধৰণে গুণ্ডা প্ৰকৃতিৰ দৰে ভাবুকি প্ৰদান কৰিছে আৰু তেওঁৰ পুত্ৰ যিজন হেতু সময়ৰ যেতিয়া জুবিন গাৰ্গৰ 5 জন অভিযুক্তক বাক্সাৰ নিকাচি কাৰাগাৰলৈ লৈ যোৱা হৈছিল তেতিয়া বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মা আৰু তেওঁ এই সাধাৰণ জনতাৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰা বাতৰি সম্প্ৰচাৰ কৰিছিল ৰাণা ডেকাক আৰু সেই কাৰণে ফোন যোগে তেখেতৰ গুণ্ডা প্ৰকৃতিৰ পিতৃ হিতেশ দেৱশৰ্মাই আৰম্ভ কৰি দিলে ভয় আৰু ভাবুকি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইমান উচ্চ পদত থকা বা ইমান উচ্চ পদবীৰ প্ৰাক্তন বিষয়াই কেনেকৈ এনেকুৱা কাম সংঘটিত কৰিব পাৰে বা তেখেতলোকৰ পৰিয়ালৰ গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে যেটো অভিযোগ উত্থাপন হৈছে যি ভিডিও ভাইৰেল হৈ আছিল সেই ভিডিও কিন্তু মিছা নহয় সেয়া সঁচা লাঠি চালনা কৰিছিল কিন্তু কি পৰিস্থিতিত কৰিছিল হেতু তদন্তত ওলাব কিন্তু অৱশেষত এইজন হিতেশ দেৱশৰ্মাই সাংবাদিকক হত্যাৰ ভাবুকি দিয়া হিতেশ দেৱশৰ্মা প্ৰাক্তন আইএছ বিষয়া বিতৰ্কিত এজন আইএছ বিষয়া তেখেত এইদৰে এতিয়া আজি কিন্তু সাংবাদিকৰ সন্মুখত তেওঁ একো ক'ব পৰা নাই মই শুনাব বিচাৰিছো বাইট আহিছে আৰক্ষীৰ ফালৰ পৰা আৰু তেখেতৰ মন্তব্য আহিছে শুনাই দিব বিচাৰিছো তেওঁ আজি মতা হৈছিলে নোটিছ দি পেলাই আৰু তেওঁ সহযোগ কৰিছে আহিছে আৰু জেৰা কৰা হ'ল মানে চলি আছে এতিয়াও শেষ হোৱা নাই আমাৰ আইঅ'এ কৰি আছে এতিয়া আমাৰ যিখিনি বৰ্তমানলৈকে তেওঁ সহযোগ কৰিছে যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন সেইখিনি বস্তু আমি ডেটা লৈছোঁ আমি যিখিনি প্ৰয়োজনীয় আছে আমি চিজ কৰা হৈছে প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰিব যিখিনি ৰেকৰ্ডিং আছে প্ৰচিডিউৰ কৰা সেইখিনি যিখিনি এফআইআৰ আছে সেইখিনি আমাৰ কেছ ডায়েৰীত থাকিব আৰু সেইখিনিও পাৰ্ট অফ ইনভেষ্টিগেশ্যন হ'ব আৰু তাৰ লগত যিখিনি নাম যে আহি পৰিছিল তেওঁলোকৰো ষ্টেটমেণ্ট লোৱা হ'ব এংগেলখিনি চোৱা হ'ব আমাৰ যিহেতু আমি কল ডিটেইলছৰ কৰা হৈছে বা গোটেইখিনি চেক কৰা হৈছে গোটেই অনুসন্ধান চলি আছে সেইমতে আমাৰ
যিখিনি আমাৰ কমপ্লেইন আহিছে আমাৰ অভিযোগ আহিছে সকলো দিশতে আমি সকলো দিশ সামৰি পেলাই আমি চাম তেওঁৰ মোবাইল চিজ কৰা বৰ্তমান হোৱা নাই কিন্তু আমি গোটেইখিনি চাইছোঁ তেওঁৰ কল ডিটেইলছ চব আমি চেক কৰি পেলাই হোৱা হৈছে যিহেতু কল ৰেকৰ্ডিঙৰ বস্তুটো আছিলে গতিকে সেইখিনি কল ডিটেইলছ আমি হেৰি কৰিছোঁ প্ৰয়োজন হ'লে আৰু যদি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত দৰকাৰ হয় তেতিয়াহ'লে সোধা পোছা আমি সকলোকে কৰিব পাৰোঁ মই সেইকাৰণে কৈছোঁ সকলো দিশ সামৰি পেলাই আমি কৰিম আকৌ প্ৰয়োজন হ'লে আমি আকৌ মাতিম যিহেতু তেওঁ নোটিছ দিয়াৰ মাত্ৰই তেওঁলোক আহিছে আহি নিজে সময়তে আহি পাইছে গতিকে সেইফালৰ পৰা আমি বুজি পাওঁ সহযোগ কৰিছে গোটেইখিনি আৰু কাৰাগাৰৰ সন্মুখতো যিখন পাঠশালাৰ যিখন থানা আছে থানাৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কাৰণ এই জুবিন গাৰ্গৰ যিটো অভিযুক্তসকলক লৈ যোৱাৰ সময়ত যেটো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যিজন আৰক্ষী বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক আছিল গীতাৰ্থ দেৱ শৰ্মাৰ ওপৰতো মানুহৰ খং আছে আৰু কেওতিয়াকৈ সাংবাদিকক ভাবুকি প্ৰদান কৰা এজন হিতেশ দেৱ শৰ্মাৰ ওপৰতো কিন্তু মানুহৰ খং আছে যাতে কোনোৱে তেখেতক একো বেয়া কৰিব নোৱাৰে সেইকাৰণে তাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় নিৰাপত্তা দিয়ে লৈ যোৱা হৈছে আৰু এতিয়াও এই পাঠশালা থানাৰ ভিতৰতে আছে এজন হিতেশ দেৱ শৰ্মা তেখেতক সোধা পোছা কৰি আছে তদন্তকাৰী বিষয়া মৃগাক্ষী দাসে কিয় ভাবুকি প্ৰদান কৰিলে কোনে তেওঁ যিবোৰ কথা কৈছিল যে মোৰ ওচৰত তথ্য আছে মই ইনভেষ্টিগেশ্যন কৰি আছো এইবোৰ উলাব সেইবোৰ তেওঁ কেনেকৈ তদন্ত কৰিলে কোন কোন তেওঁৰ লগত আছে তদন্ত প্ৰক্ৰিয়াটোত তেওঁ কোনে সহায় কৰিলে সকলো কিন্তু এতিয়া আৰক্ষীয়ে সোধা পোছা কৰিব আৰু এজন জ্যেষ্ঠ সাংবাদিক কাৰণ মই ইতিমধ্যে কৈছো যে সাংবাদিকসকলৰ ওপৰত একাংশ ইয়াৰ আগৰ পৰাই এটো ইতিহাসত আছে পৰাগ দাস আছে কমলা শইকীয়া আছে বিভিন্ন সাংবাদিক আছে যিসকলক অনিল মজুমদাৰ আছে তেখেতলোকক হত্যা কৰা হল নাম কৈ শেষ কৰিব নোৱাৰি ইমান সাংবাদিকক হত্যা কৰা হল এতিয়াও বিভিন্ন সাংবাদিকক বিভিন্ন ক্ষেত্ৰত ভাবুকি প্ৰদান কৰা হয় কিন্তু এই এতিয়া জ্যেষ্ঠ সাংবাদিক যিজন আছে বজালিৰ ৰাণা ডেকা তেখেতক কিয় তেওঁ কি কাৰণে ফোন কৰিছে সেইটো ইতিমধ্যে তেওঁ কৈ দিছে যে তেখেতৰ পুত্ৰৰ নিউজ কৰাৰ কাৰণে তেখেতে এজন জ্যেষ্ঠ সাংবাদিকক হত্যাৰ ভাবুকি দিব পাৰে সাংবাদিককটো দিছে লগতে সাংবাদিকৰ 8 বছৰীয়া পুত্ৰকো তেখেতে হত্যাৰ ভাবুকি প্ৰদান কৰিছে সুস্থ অৱস্থাত সেই ভাবুকি প্ৰদান কৰিছিল নে পুৰামত্ত অৱস্থাত আছিল নে কোনোবাই তেখেতক উচতাইছিল নে বহু দিনৰ পৰা ৰাণা ডেকাৰ সৈতে তেখেতৰ ভাল সম্পৰ্ক আছে নে নাই মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টভাৱে কৈছিল যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ মাজত ভাল সম্পৰ্ক থকা যেনে মোৰ লাগে পিছত কেছটো কম্প্ৰমাইজ যদি নহয় তেন্তে মই ব্যৱস্থা গ্ৰহণ কৰিম এই মন্তব্য আছিল মুখ্যমন্ত্ৰী আৰু অৱশেষত ৰাণা ডেকা জ্যেষ্ঠ সাংবাদিক তেখেতৰ বজালিৰ যিখিনি ৰাইজ আছে স্থানীয় ৰাইজ আছে তেখেতক সকলোৱে জানে আৰু সোশ্যাল মিডিয়াটো তাৰ এটা ইম্পেক্ট আমি দেখিবলৈ পাইছো মানুহে লিখিছিল যে ৰাণা ডেকা তেনে এজন সাংবাদিক নহয় আৰু সেইদিনাখন কেৱল তাত ৰাণা ডেকাই কাম কৰা ব্যক্তিগত চেনেলটোৱে নাছিল বিভিন্ন ধৰণৰ চেনেল আছে তেওঁৰ হাতত কিন্তু সকলো চেনেলৰ হাতত গীতাৰ্থ দেৱ শৰ্মাই লাঠি চালনা কৰা ভিডিঅটো আহি পৰিছিল আৰু সেইটো মিছা ভিডিঅ নহয় আৰু তাৰ পিছতো কেৱল কিয় এজন সাংবাদিককে কিয় এটা ব্যক্তিগত চেনেলৰ ৰাণা ডেকাকে তেওঁ টাৰ্গেট কৰি ললে সেয়াও এটা ৰহস্য আৱৰ্তত আছে কাৰণ এজন অত্যন্ত বিতৰ্কিত অৱসৰপ্ৰাপ্ত আইএছ বিষয়া মই কৈছো এনআৰসি থকাৰ সময়তো তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে এপিডব্লিউ অভিজিত শৰ্মাহতে মুকলিকৈ তেখেতৰ বিৰুদ্ধাচৰণ কৰি আছে তেখেতৰ বিষয়ে লিখি আছে কিন্তু তাৰ পাছতো এখেতে নাও বুৰিলেও যিজন টিঙৰ পৰা ননমাৰ নিচিনা এজন ব্যক্তি এজন হৈছে হিতেশ দেৱ শৰ্মা হাতত ক্ষমতা নাই কিন্তু ক্ষমতা নথকাৰ পাছতো তেখেতৰ যেটো দমভালি তেওঁৰ যেটো দম হেয়া কিন্তু তেতিয়াও আছে আৰু পুত্ৰৰ ক্ষেত্ৰতো গীতাৰ্থ দেৱ শৰ্মাৰ ক্ষেত্ৰতো যিজনক হেওতিয়াকৈ বজালিৰ পৰা তেখেতক ফৰেনচিকলৈ ট্ৰান্সফাৰ কৰা হৈছে আৰু তেওঁ তাত কি কাণ্ড সংঘটিত কৰিছিল সাধাৰণ জনতাৰ ওপৰত কি কাৰণত কি পৰিস্থিতিত আক্ৰমণ কৰিলে সেয়াও তদন্ত হ'ব লাগে বহুতে বিচাৰি আছে কাৰণ জলিছিল সেইদিনাখন সমগ্ৰ বাক্সা আৰক্ষী বাহন জ্বলাই দিয়া হৈছিল ৰাইজ উত্তেজিত হৈছিল পৰৱৰ্তী পৰিস্থিতিত সেই কথাটোক লৈ পেলাই জুবিন গাৰ্গক বদনামী কৰিবলৈ চেষ্টা কৰিছিল বুলি একাংশই মন্তব্য কৰিলে তাত বিৰোধী জড়িত হৈ আছে তৃতীয় পক্ষ জড়িত হৈ আছে বিভিন্ন ধৰণৰ কথা ওলালে কিন্তু তাৰ মাজতেই এনেকুৱা ধৰণৰ অৱসৰপ্ৰাপ্ত আইএছ বিষয়ে যি ধৰণৰ ভাবুকি প্ৰদান কৰিছে সাংবাদিকৰ ওপৰত সেই কাৰণে তেওঁক আজি মতা হৈছিল আৰু আৰক্ষীৰ সমন পাই অৱশেষত যিমানে দমভালি নামাৰক কিয় অৱশেষত থানাত উপস্থিত হ'ব লগা হ'ল এজন হিতেশ দেৱ শৰ্মা মই ভালকৈ দেখুৱাই আছো এজনে হৈছে হিতেশ দেৱ শৰ্মা যিজনে বজালিৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক প্ৰাণেময়ৰ ভাবুকি প্ৰদান কৰিছিল অন্য নালাগে ইমানেই তললৈ নামিল যে সাংবাদিক ৰাণা ডেকাৰ পুত্ৰ সন্তানকো যদি গাড়ীৰে খুন্দিয়াই থৈ যায় তেন্তে তুমি কি কৰিবা এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল এজন অৱসৰপ্ৰাপ্ত আইএছ বিষয়া অৱশেষত আহিবলৈ বাধ্য হ'ল আৰক্ষীৰ সমন পাই হিতেশ দেৱ শৰ্মা এতিয়াও সোধা পোছা চলি আছে সোধা পোছা কৰি আছে আৰু পাঠশালা থানাৰ সন্মুখত নিৰাপত্তা বেষ্টনী বঢ়াই দিয়া হৈছে ধন্যবাদ